চাওক কংগ্ৰেছে এটা ঘৃণনীয় কাম কৰিছে। কংগ্ৰেছতকৈও তৰুণ গগৈৰ দৰে এজন সন্মানীয় ৰাজনীতিজ্ঞ ল'ৰাই এই কামত হাত দিব নালাগিছিল। ভুৱা পাছপোৰ্ট, ভুৱা কোম্পানী আৰু সম্পূৰ্ণভাৱে অদ্ভুত কথা 52,000 কোটি টকা, এই ধৰণৰ কথা বতৰাই কংগ্ৰেছ দলক আৰু বেছি দুৰ্বল কৰিব। মই ভাবোঁ যে সোনিয়া গান্ধীয়ে এই গোটেই ঘটনাটোৰ কাৰণে কোন দায়ী, চি শুড ফিক্স দ্য একাউণ্টেবিলিটি। কাৰণ নহ'লে আজিতো পৱন খেৰা পৰিলে, কেতিয়াবা আৰু ডাঙৰ নেতা যুঁজত পৰিব। আমিতো পুলিচত কেছো দিছোঁ কালি, পুলিচৰ হাতত যথেষ্ট তথ্যও আহিছে। ভাৰত চৰকাৰে মোক জনোৱা মতে 3খন ৰাষ্ট্ৰই ভাৰত চৰকাৰক জনাইছে যে একেখন আমাৰ পাছপোৰ্ট নহয়, আৰু এই গোটেই পাছপোৰ্ট ডুপ্লিকেট বনাইছে পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ এটাৰ লগত লগ লাগি। তাৰমানে চামহাও তেওঁলোকে পাকিস্তানৰ মৰম এৰিব পৰা নাই। আপুনি কৈ থকাৰ ধৰণে এইটো কথাতে প্ৰমাণিত হৈছে নেকি? আজিতো ডাঙৰ প্ৰমাণ 3টা হ'ল। আপোনালোকে জুলাই মাহত মই গুৱাহাটীত এখন প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ, কৰি আমি 4,000 একাউণ্টৰ নাম দিছিলোঁ, যোনে নেকি টুইটাৰ আৰু ফেচবুকত গৌৰৱ গগৈৰ সমৰ্থনত লিখে, কিন্তু তেওঁলোকৰ ঘৰ ক'ত বুলি চালে বাংলাদেশ, পাকিস্তান আৰু আৰৱত। অসমৰ জাৰ্নেলিষ্টসকলৰ আগত মই উইথ লিষ্ট দি দিলোঁ। কি নহওক, কিছুমানৰ গৌৰৱ গগৈৰ প্ৰতি মৰম আছিলে, ভালকৈ প্ৰচাৰ নকৰিলে গ'ল। আৰু তাৰপিছত পাকিস্তানৰ লগত লিংক, তেওঁ ধমকি দিলে তেওঁ জুভিনাইল কোৰ্টত যাব, অমুকত যাব, ক'ৰবাত গ'ল নেকি? আজিলৈকে মই ইমান অপেনলি পাকিস্তানী বুলি কৈ আছোঁ, ক'ৰবাত কেছ এটা দিব সাহস কৰিছে নেকি? আৰু ক'লে কয় ৰাইজৰ আদালত। ঠিক আছে, 9 তাৰিখে ৰাইজৰ আদালততো চাফা হৈ যাব। কংগ্ৰেছে দুটা বস্তু মোৰ এগেইনষ্টত বনাই আছে। এটা পাছপোৰ্ট, ভিছা, বিভিন্ন জেগাত সম্পত্তি। দ্বিতীয়, পীযুষ হাজৰিকাৰ মোৰ এটা টেলিফোন তেওঁলোকে ৰেকৰ্ডিং বনাব খুজিছিলে আৰ্টিফিচিয়েল ভইচেদি, যে আমি জুবিন গাৰ্গৰ বিষয়ে নিগেটিভ কথা পাতি আছোঁ, আৰু হৈয়ে গ'ল। আমি যেনেকৈ আন্দাজ কৰিছোঁ তেনেকেই তেওঁলোকে কামবোৰ কৰি গৈ আছে। মানুহৰ মাজত মিটিং নাই, দিনটো এখনো মিটিঙেই নাপাতে। কংগ্ৰেছৰ আপোনালোকে ছিষ্টেমটো চাওক, মিটিং পত্ৰ একো নাই, খালি যে বাংলাদেশী মিয়াৰ ভোট পাম আৰু নিগেটিভ ভোট পাম, এইটোৱে তেওঁলোকৰ লক্ষ্য। মানে আৰুতো মানুহৰ মাজত যাবই নোৱাৰে। কি দিছিলা? লুঙি ধুতি দিছিলোঁ, ক'বলগীয়াতো কথাই নাই, সেইকাৰণে মানুহৰ মাজত যাবই নোৱাৰে।